চলো যেহেতু গাইস আপোনালোকে চাই আছে ডিজাইন বনাই আছো আমি এইটো এটা ডিজাইন হ'ব সেইফালেও বনাইছে অলপ ঘূৰাই দিয়া কৰক মাৰিব লাগে আৰু ওয়েলকাম গাইস যেহেতু আমি এটা ডিজাইন বহাই আছো যেহেতু এইটো এটা এক্সট্ৰা ডিজাইন পায় বিল্ডিঙৰ ওপৰতে মানে বহাই দিলোঁ কোনোবা যদি ভাবিছে আসন টাইপতে বহাব পাৰে আৰু ডিজাইন বহাবৰ কাৰণে আমি এইফালে আৰু দুটা বহাই থৈ আহিছোঁ যেহেতু দেখাত বহুত ভাল দেখা যায় ইমান কষ্টটো কম হয় আৰু বনাই আছোঁ এইফালে ডিজাইনটো দেখা যায় আৰু ভালকৈ এয়া এইবিলাক মানে ৱালটোত মানে যেতিয়া প্লাষ্টাৰ কৰিলোঁ 1 ইঞ্চিমান কাটি ৰখাই দিলোঁ কাটি পেলাই বাছ এতিয়া মানে গোলা লগাই পেলাই একদম মানে আৰামছে বহাই দিলোঁ আৰু এতিয়া ডিজাইন এটা হৈ গ'ল চাবলৈ ভাল লাগিব এতিয়া খালি ৰং চং কৰি দিলে হ'ল আৰু ৱালৰ পৰা এইটো উঠি নাযায় যেহেতু চাইছে সেইফালে এই দুটা দেখাই লোৱা একদম কেনেকৈ কেনেকৈ বহাইছোঁ দেখাত এইটো 3 তলাৰ ওপৰত ডিজাইনটো ভালকৈ দেখা এয়া আৰু বহাব বাকী আছে আৰু বাকীকেইটাও বহাম সেইকেইটাও দেখাই দিম একেলগতে চাই থাকিব ভিডিঅ'ৰ লাষ্টলৈকে আৰু বনাই বহাব বাকী আছে এনেকৈ ডিজাইনকেইটা মানে ডাইৰেক্ট ফিক্স কৰি দিওঁ আৰু ৱালত কিনিব পায় এইকেইটা ৰেডিমেড দামো কম এই 100 টকা লয় 120 টকা লয় এনেকৈ আৰু কিনিব পায় হ'ব এইখিনিতে অলপ ৰখাই যোৱাৰ পিছত জইন কৰি এইখিনি দি দিম